নমস্কাৰ DY 365 দৃষ্টিপাত অনুষ্ঠানৰ সৈতে মই প্ৰাঞ্জিত শইকীয়া। আজি আমি আহি উপস্থিত হৈছোহি দৰং জিলাৰ গৰুখুটিৰ যিটো বহুমুখী কৃষি প্ৰকল্প সেই কৃষি প্ৰকল্পত আৰু আজি আমি এই প্ৰকল্পটোত কি ধৰণে কাম-কাজ চলিছে, কিমান অগ্ৰগতি লাভ কৰিছে, কি পৰিকল্পনা আছে সেয়া আমি জানিব বিচাৰিম, সেয়া আমি চাব বিচাৰিম। আৰু ইতিমধ্যে আমি সকলোৱে জানো যে যোৱা কেইবাটাও মাহ ধৰি গৰুখুটিৰ এই কৃষি প্ৰকল্পটো বিভিন্ন ধৰণে চৰ্চাত আছে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই যিটো প্ৰকল্প সেই প্ৰকল্পটোক লৈ তেওঁ যথেষ্ট সপোন দেখিছে, যাৰ বাবে এই প্ৰকল্পটোত তেওঁ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াক তেওঁ অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰিছে। আহক আমি আমাৰ যাত্ৰা আৰম্ভ কৰোঁ গৰুখুটি কৃষি প্ৰকল্পলৈ। দিনটো আমি তাত সেই প্ৰকল্পটোত চাম কি ধৰণে ইয়াত উন্নয়ন সাধন কৰা হৈছে, কি পৰিকল্পনা লোৱা হৈছে আৰু মৎস্য পালন, গাহৰি পালন, অন্যান্য কৃষি কৰ্মত কি আঁচনি লোৱা হৈছে আৰু কিমানখিনি সফলতা এই পৰ্যন্ত লাভ কৰা হৈছে। আহক আমি আৰম্ভ কৰোঁ আমাৰ যাত্ৰা গৰুখুটি কৃষি প্ৰকল্পলৈ। এই প্ৰকল্পৰ যি স্থানত ডেইৰী বা ফাৰ্ম খোলা হৈছে, গোপালনৰ ব্যৱস্থা কৰা হৈছে, সেই স্থানত এই মুহূৰ্তত আমি উপস্থিত আছোঁ আৰু মোৰ সৈতে আছে এই প্ৰকল্পটোৰ অধ্যক্ষৰ দায়িত্বত থকা পদ্ম হাজৰিকা ডাঙৰীয়া। বিধায়ক হাজৰিকা ডাঙৰীয়া, মই এই যিটো প্ৰকল্প সেই বিষয়ে আমি যথেষ্ট কথা ইতিমধ্যে অৱগত হৈছোঁ, কিন্তু বাকী ঠাইবিলাকলৈ গৈ বাকী য'ত আপোনাৰ যি ধৰণৰ ব্যৱস্থা চলি আছে সেইখিনিলৈ আমি যাম, কিন্তু এই যিটো মানে ডেইৰী ফাৰ্ম, যিটো গোপালনৰ লৈ আপোনাৰ যিটো সপোন দেখিছে বা যি ধৰণৰ ব্যৱস্থা কৰিছে সেই সন্দৰ্ভত অলপ জানিব বিচাৰিম। এই প্ৰকল্পটো আপোনালোকে গম পাইছে যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াত আহি ঘোষণা কৰিছিল, তেখেতে মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ, যে ঐতিহ্যমণ্ডিত ধলপুৰ মন্দিৰ সুৰক্ষিত কৰা, পুনৰ নিৰ্মাণ কৰাৰ কথা। আৰু লগে লগে যেতিয়া এই অঞ্চলৰ মানুহে জনাইছিল এই মাটিখিনি বেদখল হৈছে, এইখিনি উচ্ছেদ কৰি থলুৱাৰ মাটি ঘূৰাব লাগে, আৰু সেইমতে উচ্ছেদ কাৰ্য হ'ল আৰু এই মাটিখিনিত কৃষিকৰ্ম কৰিবৰ কাৰণে আৰু থলুৱা যুৱক যুৱতীসকলক সংগঠিত কৰি যিটো উৎপাদনমুখী এটা পৰিকল্পনা দায়িত্ব দি মোক অধ্যক্ষ হিচাপে আমাৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া সদস্য, মৃণাল শইকীয়া খুমটাৰী বিধায়কক সদস্য আৰু ইয়াৰ স্থানীয় বিধায়ক ডক্টৰ পৰমা ৰাজবংশী ডাঙৰীয়াক সদস্য হিচাপে দি বিনোদ চেচন এগ্ৰিকালচাৰ ডাইৰেক্টৰ তেওঁক মেম্বাৰ সচিব হিচাপে দি আমাক দায়িত্ব অৰ্পণ কৰিছিল। আৰু আমি ইয়াত এতিয়া প্ৰায় 3000 বিঘা মাটি আমি সৰিয়হ খেতি কৰিছোঁ, প্ৰায় 1000 বিঘা মাটি আমি তিল মাহ কৰিছোঁ, প্ৰায় 400 বিঘামান মাটিত আমি শাক চব্জি এইখিনি কৰিছোঁ, আমি 2000 বিঘা মাটিত মাকৈ পেলোৱাৰ টাৰ্গেট লৈ ইতিমধ্যে আমি কিছু মাটিত মাকৈ সিঁচিছোঁ। গতিকে অন্যান্য কিছু কৃষি কৰ্ম আমি ইয়াত কৰি আছোঁ। আৰু গাখীৰ উৎপাদন, মাছ উৎপাদন, মাংস উৎপাদন, আপোনালোকে দেখিছে যে গাহৰিও আমি তেনেকৈ এতিয়া ৰাখিছোঁ। আৰু গৰু গুজৰাটৰ পৰা আমি গিৰ গাই আনি ইয়াত গাখীৰ উৎপাদনৰ কাৰণে এই পৰিকল্পনা লৈ আমি কাম কাজ কৰি আছোঁ। দানা ঘাঁহ উৎপাদনৰ কাৰণেও আমি পৰিকল্পনা কৰি কাম কৰি আছোঁ। ফিছাৰী কেনেকৈ আমি খনন কাৰ্য চলি আছে, গতিকে প্ৰায় 3 কিলোমিটাৰ ওপৰ দীঘল আমি ফিছাৰী বনাবৰ কাৰণে পৰিকল্পনা লৈ কাম কাজ কৰি আছোঁ। যে মুখ্যমন্ত্ৰী ডাঙৰীয়া বা চৰকাৰৰ ফালৰ পৰা যিটো সিদ্ধান্ত লৈ কেবিনেটে দায়িত্ব অৰ্পণ কৰিছিলে যে এইটো চৰকাৰী এটা প্ৰকল্প, গৰুখুটি বহুমুখী কৃষি প্ৰকল্প, গতিকে এই চৰকাৰী কৃষি প্ৰকল্পটো আমি প্ৰায় 600ৰ ওপৰ ল'ৰা ছোৱালীক, এই অঞ্চলৰ ল'ৰা ছোৱালীক সংগঠিত কৰিছোঁ, কৰি তেওঁলোকক আমি তেনেকৈ ট্ৰেইনিঙৰো ব্যৱস্থা কৰিছোঁ। আৰু ইক'লজিকেল টাস্ক ফ'ৰ্চ, যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা লক্ষ্যৰে ইয়াত কোম্পানী ৰাখিছে, তেওঁলোকৰ চাৰিদুৱাৰৰ যিটো কোম্পানী, তাৰ পৰা ইয়াত আমি সেই বেটেলিয়নৰ পৰা কোম্পানী ৰাখি তেওঁলোকে ইয়াত পৰিকল্পনা কৰিছে বৃক্ষৰোপণ কৰিব কেনেকৈ, এনভাইৰনমেণ্টৰ কাৰণে কি বা ইৰ'শ্যন প্ৰটেকশ্যনৰ কাৰণে কি প্লেণ্টেশ্যন কৰিব, সেইবিলাকো চলি আছে। যে এই গোটেই অঞ্চলটোত এতিয়া প্ৰায় 8000 বিঘা মাটি আমি
মুক্ত হৈছে, আচলতে প্ৰশাসনে উচ্ছেদ কৰি মুক্ত হৈছে। আৰু ৬,০০০ বিঘাৰ ওপৰৰ মাটি মুক্ত হ'ব। আৰু এতিয়া বুজাবুজিটো কিছু মানুহ যে তেওঁলোকক অন্য জেগাত মাটি দিলে যাব, তেনেকৈ মাটি দেখুৱাই দিছে দলগাঁৱৰ সেইফালে, তেওঁলোকেও যোৱাও আৰম্ভ কৰিছে। বা কিছু মানুহ বৰপেটা চৰপেটাৰ পৰা আহিছিল, অন্যান্য জেগাৰ পৰা সেইখিনি মানুহ গৈছে। গতিকে এই অঞ্চলটোত আমি এই কৃষি প্ৰকল্পটোত আমিতো আশা কৰিছোঁ যে প্ৰায় ১৫,০০০ বিঘামান মাটি হয়তো আমি কৃষি কৰ্ম কৰিবলৈ এইবছৰ মুকলি কৰিবলৈ বা চৰকাৰে মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰিছে। গতিকে আমি কৰিবলৈ সক্ষম হ'ম। মই এতিয়া আপোনাৰ পৰা জানিব বিচাৰিম যে গুজৰাটৰ পৰা আপুনি গিৰ গাই আনিছে, আমাৰ কাষতে আছে বা বাকীখিনি ইতিমধ্যেই চৰিবলৈ এৰি দিয়া হৈছে। এই প্ৰজেক্টটোক লৈ আপুনি কি ধৰণে সপোন দেখিছে, বা আমাৰ অসমৰ জলবায়ু, অসমৰ পাৰিপাৰ্শ্বিকতাত গুজৰাটৰ গিৰ গাই কিমানখিনি মিলি যাব পাৰিব? চাওক, গিৰ গাই হ'ল দেশী গাই। আমাৰ জাৰ্চি বা এইবিলাক যিবিলাক আছে, যিমান মেইনটেনেঞ্চৰ যিমান খৰচা যায়, গিৰ গাইত আমাৰ ইমান খৰচা নহয়। গতিকে এই গিৰ গাই আমি কন্যাকালেও আনিছোঁ যোৱা ছেপ্টেম্বৰ মাহত। এতিয়ালৈকে প্ৰডাকশ্যন আমি ভালেই পাই আছোঁ। আৰু কোনোবাই কৈছিল যে অসমৰ ক্লাইমেটৰ লগত এডজাষ্ট হ'ব নাই, কিন্তু আমি কোনো এতিয়ালৈকে অসুবিধা পোৱা নাই। আৰু ইয়াতো যিখিনি আমি আনিছোঁ, এতিয়া প্ৰায় ১২০ ইয়াত আছে। ইয়াত পোৱালিও জন্ম হৈছে, যে পোৱালিৰো কোনো ক্ষতি হোৱা নাই বা গৰুৰ কোনো ক্ষতি হোৱা নাই। ইয়াৰ ক্লাইমেটৰ লগত তেওঁলোক এডজাষ্ট বা এই গৰুখিনি এডজাষ্ট হৈছে। আৰু গিৰ গাই গাখীৰটো যিহেতু আমি A2 মিল্ক, যিটো ফেটছ বেছি থাকে, যিটোৰ দাম দেলহি মাৰ্কেটত যথেষ্ট বেছি জাৰ্চি গাইতকৈ। গতিকে A2 মিল্কটো প্ৰডাকশ্যন আমাৰ হৈছে ইয়াত। আৰু আমাৰ ইয়াত আমি 10 লিটাৰৰ ওপৰত গাখীৰ পামেই। কিন্তু আন গৰুৰ ক্ষেত্ৰত অকণ আমি কষ্টও যথেষ্ট, তেওঁলোকক বান্ধি থ'ব লাগে। এতিয়া গিৰ গাই আপুনি দেখিছে যে গোহালি খালী, যে চব চৰাবলৈ লৈ গুচি গৈছে। মই গুজৰাটত নিজেও গৈ দেখিছোঁ যে তাত গৰুবিলাক খীৰাই পেলাই এৰি দিয়ে, চৰি মেলি আহি পেলাই, আৰু তেওঁলোকে যিখিনি খাদ্যবস্তু দিব লাগে দিয়ে, দানাই দিয়ে, ঘাঁহ দিয়ে। আমিও সেইমতে ইয়াত ব্যৱস্থা কৰিছোঁ গাখীৰৰ বজাৰখন দখল কৰিবৰ কাৰণে, মাছ মাংসৰ বজাৰখন দখল কৰিবৰ কাৰণে। আমাৰ এতিয়া খাচী মাংস কিমান 30% প্ৰডাকশ্যন নহয়, গাহৰি মাংস 30% প্ৰডাকশ্যন নহয়, গাখীৰটো টেংকাৰে আহি আছে। গতিকে এই বস্তুবিলাক আমাৰ ইয়াত যিহেতু বিশাল বজাৰখন আছে, আমি কাম এটাত হাত দিলে কোনোবাই কয় এক্সপৰ্টৰ কথা। এক্সপৰ্টৰ কি দৰকাৰ আছে? আমাৰ এখন বিশাল বজাৰখন বহিৰাজ্যৰ পৰা আহি পেলাই বেলেগে দখল কৰি আছে। হয়, আমাৰ কাষতে আপোনাৰ যিটো মীন পালনৰ যিটো প্ৰকল্পৰ আৰম্ভ কৰিছে, সেইটো আছে কাষতে, আমি তালৈ যাওঁ। গৰুখেতিৰ যিটো প্ৰকল্প, তাত ইতিমধ্যে মীন পালনৰ বাবে এয়া আপোনালোকে দেখিছে যে ফিচাৰী খান্দি থকা হৈছে। আৰু বিধায়ক হাজৰিকাই যি এই প্ৰকল্পটোৰ অধ্যক্ষৰ দায়িত্বত আছে, তেওঁ জনোৱা মতে ইয়াত প্ৰায় ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ফিচাৰী হ'ব আৰু সমান্তৰালভাৱে হাঁহৰ পালনো হ'ব। এই যিটো মীন পালনৰ প্ৰকল্প, সেইটোক আপুনি কি ধৰণে পৰিকল্পনা লৈছে তাক লৈ? চাওক, ইয়াত মৎস্য উৎপাদনৰ যথেষ্ট সম্ভাৱনা আছে। আৰু আপোনালোকে মাটিটো দেখিছে কেনেকুৱা পলসুৱা মাটি, ইমান তলতো খন্দাৰ পিছত। আমি গৰুৰ কাৰণে এই ভেটিটো বনাব লাগে, ওখকৈ বানপানী আক্ৰান্ত যিহেতু এৰিয়া। গতিকে এই ভেটিটো বনাওঁতে অট'মেটিক এই ফিচাৰীটো হৈ গৈছে। আৰু এইটো আমি গৌশালাটো 2000 ওপৰ গৰুৰ যিহেতু বনাম লম্বাকৈ, এই মাটিটো খান্দি আমি ভেটি বনাইছোঁ। আৰু সিফালে আমাৰ গাহৰিৰ কাৰণে এই ফিচাৰীটো প্ৰায় 3 কিলোমিটাৰ ওপৰ এৰিয়া হ'ব। আৰু ইয়াততো ফিচাৰী ডিপাৰ্টমেণ্টৰ মানুহ আহি কৈছে যে যথেষ্টখিনি সম্ভাৱনা মৎস্য উৎপাদনৰ ইয়াত আছে। আৰু 3.5 কিলোমিটাৰ ওপৰ এই ফিচাৰীটোত মাছে দৌৰা মেলা কৰিবলৈ যথেষ্ট সুবিধা আছে। আৰু এইটো আমি সেই যে ৰহাৰ ফিচাৰী, তাৰ উৎপাদনতকৈ আমি ভাল হ'ব বুলিয়ে ভাবোঁ। গতিকে ইয়াত মানে মীন মহাবিদ্যালয়ৰ যিটো মহাবিদ্যালয়তকৈ এইটো ডাঙৰ হ'ব আৰু তাতকৈও উৎপাদন বেছি হ'ব, কাৰণ ইয়াৰ মাটিটো মাছৰ খেতিৰ কাৰণে বৰ উপযোগী। আৰু ইয়াততো মাছৰ কাৰণে যি আমি জৈৱিক পদ্ধতিৰে যিহেতু কৰিম, গোবৰ চোবৰৰ প্ৰয়োজন হ'ব, সেইখিনিতো আমাৰ কাষতে আছে। গাহৰিৰ সেয়া ব্যৱস্থা আছে।
তাৰোপৰি হাঁহ আমি ইয়াত যিহেতু হাঁহ ৰাখিম নেদেখা বস্তু এটা দেখিছোঁ, কাৰণ আমাৰ পাতিহাঁহ বা সেই পৰ্যায়ৰ সৰু হাঁহৰ খেতিটো হয়, মানে সেইটো পোহে, কিন্তু আপোনাৰ ইয়াত দেখিছোঁ ৰাজহাঁহো পোহাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰাজহংস চতিয়াৰ পৰা লৈ আহিছোঁ, আমাৰ তাৰপৰা 36টা ৰাজহংস ইতিমধ্যে ডিম পৰা ষ্টাৰ্ট কৰিছে। গতিকে ৰাজহংসও থাকিব আৰু পাতিহাঁহো থাকিব। গতিকে পাতিহাঁহ আপুনি দেখিছে যে ইয়াত কিমানখিনি মানুহে পোহা মেলা কৰি এটা উৎপাদন কৰি আছে। গতিকে হাঁহৰো আমি তেনেকৈ 5000 হাঁহৰ এতিয়া তেনেকৈ পৰিকল্পনা লৈছোঁ, আৰু ইয়াতে চাং বনাই দি হাঁহৰ লাটটো মাছৰ খাদ্যও হ'ব। গতিকে সেই হিচাপত আমি এটা পৰিকল্পনা কৰি মুঠত মাছৰ উৎপাদন ইয়াত খুব ভালকৈ কৰাৰ পৰিকল্পনা আমি ইয়াত কৰিছোঁ। কিছু সময় আগতে দেখিলোঁ মৌ পালনো চলি আছে। মৌ পালন যিহেতু আপোনাৰ চৌপাশে সৰিয়হৰ এখন হালধীয়া আচলতে দলিচা হৈ গৈছে, স্বাভাৱিকতেই যথেষ্ট সম্ভাৱনা আছে মৌ পালনৰ। সেইটোক কি ধৰণে আপুনি কেপিটেলাইজ কৰিব? মৌ পালন কৰিবলৈ আমি পৰিকল্পনা কৰিছোঁ। ইতিমধ্যে বাক্সা আমি লগাইছোঁ আৰু বাক্সা আমি অৰ্ডাৰ দিছোঁ। গতিকে আমাৰ ল'ৰাক ট্ৰেইনিঙৰো ব্যৱস্থা কৰিছোঁ। ট্ৰেইনিং দিয়ে যে মৌ পালন আমাৰ যিটো এটা ভেজাল মৌ খাই আছে, অন্ততঃ বিশুদ্ধ মৌ আমি ৰাইজৰ মাজলৈ উলিয়াই দিবৰ কাৰণে এটা ব্যৱস্থা কৰিছোঁ। আৰু সৰিয়হৰ দেখিছেই কেনেধৰণে হৈছে। আমি যে অকল প্ৰকল্পই সৰিয়হ খেতি কৰিছোঁ সেইটো নহয়। পৰি থকা মাটি জানোচা প্ৰকল্পই লৈ চব সৰিয়হ খেতিত লাগি গৈছে, দেখিছে নাই? এতিয়া ইয়াত এনেধৰণে সৰিয়হ খেতি হোৱা নাছিলে, আগতে নহয়, মানে আগতে এনেধৰণে সৰিয়হ খেতি কৰে, কিন্তু এনেকৈ কৰা নাছিলে। এতিয়া ক'ত মাটি পৰি আছে? চব খেতি বাতি কৰি প্ৰকল্পই আমি লাগি গৈছোঁ। বাহিৰৰ প্ৰকল্পৰ বাহিৰৰ যিখিনি মাটি বাৰী আছে এনেই পৰি থাকিলে জানোচা প্ৰকল্পই লৈ চব মাটিতে খেতি বাতিৰ কাৰণে আমাৰ ল'ৰা ছোৱালী লাগি গৈছে। এইটো আমাৰ স্বাভাৱিকতে উৎপাদনটো বাঢ়িব, এটা শুভ লক্ষণ। এটা শুভ লক্ষণ, পৰিৱেশ এটা আহিছে। আৰু এইটো বিভিন্ন জেগাৰ পৰা, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ ল'ৰা ছোৱালীয়ে যোগাযোগো কৰিছে যে তেওঁলোকো ইচ্ছুক কিবা এটা কৰিবৰ কাৰণে। কাৰণ আমাৰ ৰাজ্যখনত যিটো কৰ্মসংস্কৃতি হ্ৰাস হৈছে, যে বিগত চৰকাৰৰ দিনত, মই বিশেষকৈ 15 বছৰীয়া কংগ্ৰেছৰ শাসনৰ দিনত আমি লক্ষ্য কৰিছোঁ যে আমি চেষ্টা কৰিছিলোঁ, মই 8 চনৰ পৰা চেষ্টা কৰি আছিলোঁ এইখিনি কৰিবৰ কাৰণে, কিন্তু সেই চৰকাৰৰ দিনত কৰ্মসংস্কৃতি হ্ৰাস হ'ল, দুৰ্নীতি বৃদ্ধি হ'ল। এতিয়া এটা শক্তিশালী পদক্ষেপ আমাৰ চৰকাৰে লৈছে কৰ্মসংস্কৃতিৰ কাৰণে, আৰু চৰকাৰী বিষয়া কৰ্মচাৰী তেওঁলোকৰ সহযোগিতা অবিহনে আমাৰ নিবনুৱাসকলক স্বনিৰ্ভৰশীল কৰাটো ইমান সম্ভৱ নহয়। গতিকে তেওঁলোককো যাতে বাধ্য কৰাব পাৰি, যিসকলে তেওঁলোকক সহযোগিতা কৰিবলৈ ইচ্ছা নকৰে, ফাইলৰ ৰঙা ফিটাৰ মেৰপাক এইবিলাক দূৰ কৰি পেলাই আমি যাতে ত্বৰান্বিত কৰিব পাৰোঁ কৰ্মসংস্কৃতিৰ গতিটো, তাৰ কাৰণে আমি এটা পৰিকল্পনা লৈ কাম কাজ কৰিছোঁ। আৰু আপোনালোকে লক্ষ্য কৰিব, 1 বছৰৰ ভিতৰত এই গৰুখুটি প্ৰকল্পলৈ আহি আজি 3 মাহ আগৰ এই প্ৰকল্পৰ মাটি, 3 মাহ পিছত আপোনালোকে দেখিছে এইখিনি, 1 বছৰৰ পিছত দেখিব যে ইয়াত মাছ মাংস গাখীৰ আৰু শাক চব্জিৰ পৰা আৰম্ভ কৰি খেতি বাতি চাৰিওফালে নদন বদন। এই মুহূৰ্তত মই উপস্থিত আছোঁ গৰুখুটিৰ যিটো বহুমুখী প্ৰকল্প, সেই বহুমুখী প্ৰকল্পৰ মলুৱা চৰত। এই মলুৱা চৰত বিভিন্ন ধৰণৰ খেতি কৰা হৈছে। আপোনালোকে দেখিছে ইয়াত তেওঁলোকে কবি খেতি কৰিছে, বা কিছু নিলগত হোৱা সৰিয়হৰ খেতি আছে, আৰু মোৰ বাওঁফালে সৰিয়হৰ খেতি, আৰু তাৰ পিছফালে তেওঁলোকে তিলৰ খেতি কৰিছে। ইতিমধ্যে তিল চহাবলৈ আৰম্ভ কৰিছে। আমি সেই স্থানলৈ যাম। এই কৃষি প্ৰকল্পৰ সৈতে বিশেষভাৱে জড়িত এজন ব্যক্তিৰ কাষলৈ আহিছোঁ। এই অংশটো মলুৱাচৰ, ইয়াত আপোনালোকে কি কি খেতি কৰিছে, আৰু মূল যিটো এভিকশ্যন, মূল যিটো বেদখল উচ্ছেদ হৈছিল, সেইটো এই অঞ্চলতে হৈছিল নহয় জানো? ইয়াতে হৈছিল। নমস্কাৰ, মোৰ নাম নীলকান্ত নাথ। মই ইতিমধ্যে আমি ইয়াতে মলুৱাচৰত এই আলু খেতি কৰিছোঁ আৰু কবি খেতি কৰিছোঁ, তাৰপিছত এই বেহাৰৰ খেতিও কৰিছোঁ, তাৰপিছত ইতিমধ্যে আমাৰ মূলা খেতিও কৰা হৈছিলে। মূলা খেতি ইতিমধ্যে বিক্ৰী কৰা শেষ গৈছে। আৰু ইয়াতে এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ তাৰমানে এই গৰুখুটি বহুমুখী প্ৰকল্পৰ আমাৰ 3টা খণ্ডত ভাগ হৈ আছে ঢলপুৰ। সেই 3টা খণ্ড হ'ল, এটা হ'ল 1 নম্বৰ ঢলপুৰ, আৰু এটা 2 নম্বৰ ঢলপুৰ, আৰু এটা 3 নম্বৰ ঢলপুৰ।
1 নম্বৰ ঢোলপুৰত আমাৰ কৃষি বিষয়া দিব্যজ্যোতি ফুকন আৰু তৰুণ শইকীয়াৰ লিডিঙত যথেষ্ট খেতি কৰা হৈছে আৰু মলুৱাচৰত শংকৰনাথৰ নেতৃত্বত বেহাৰৰ খেতি কৰা হৈছে ছাৰসকলৰ সহায়ত আমি তাৰমানে যথেষ্ট খেতি আমি কৰি আছোঁ ইয়াত এতিয়া আপোনালোকে ষ্ট্ৰবেৰী খেতি কৰাৰো ব্যৱস্থা কৰিছে নহয় যে ষ্ট্ৰবেৰী খেতি হ'ব আমাৰ ADC শ্যাম ছাৰে কৈছিলে যে ষ্ট্ৰবেৰী আপোনালোকক 10,000 15,000 ষ্ট্ৰবেৰী দিম আপোনালোকে ৰুব লাগিব এতিয়া ইতিমধ্যে আমি সেইবিলাক কৰি আছোঁ ষ্ট্ৰবেৰী ইতিমধ্যে আহি পাইছে গতিকে ষ্ট্ৰবেৰী খেতি আমি আজি ভাটিবেলাৰ পৰা ৰুবৰ কাৰণে আৰম্ভণি কৰিম উচ্ছেদ চলিল এই গৰুখুটিত থকা লোকসকলক যিসকল বেদখলকাৰী তেওঁলোকক আঁতৰাই পঠোৱা হ'ল কিন্তু একাংশ বেদখলকাৰী মোৰ পিছফালে যিটো জুৰি আছে যিটো মৰা খুঁটি আছে সেই খুঁটিটোৰ পিছফালে তেওঁলোকে অৱস্থান কৰিছে কেইবাশও বেদখলকাৰীয়ে তাত নতুনকৈ ঘৰ বাৰী বনাই তাত বসতি স্থাপন কৰিছে এতিয়া কথাটো হ'ল এই প্ৰকল্পথলীত ভিতৰতেই যিসকল বেদখলকাৰীয়ে নতুনকৈ বেদখল আৰম্ভ কৰিছে সেইসকলৰ ক্ষেত্ৰত চৰকাৰৰ দৃষ্টিভংগী কি হ'ব আমাৰ সৈতে বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়া আছে যি এই প্ৰকল্পটোৰ অধ্যক্ষ আমি হাজৰিকা ডাঙৰীয়াৰ পৰা সেই কথাখিনি জানিব বিচাৰিম হাজৰিকা ডাঙৰীয়া মই সুকীয়া এটা প্ৰসংগ সুধিব বিচাৰিছোঁ আমি সকলোৱে জানো যে এই এলেকাটোৰ এটা বৃহৎ অংশ বেদখল হৈ আছিল বছৰ পিছত বছৰ ধৰি তাৰপিছত কি পৰিৱেশ হ'ল আৰু আজি কি অৱস্থাত উপনীত হৈছে সেয়া আমি এটা ইংগিত পাইছোঁ বা আমি দেখিছোঁ মই এই পিছফালে খুঁটিটোৰ পিছফালে দেখিছোঁ যে একাংশ লোক ইয়াত যিসকলক আপোনালোকে উচ্ছেদ কৰি পঠিয়াই দিলে সেই উচ্ছেদিত লোকসকল তেওঁলোক বহি আছে তাত অস্থায়ীভাৱে সেইটো আপোনালোকৰ প্ৰকল্পৰ মাটি হয়নে নাই বা তেওঁলোকৰ ক্ষেত্ৰত কি হ'ব আৰু সেয়া বেদখল হয়নে নহয় সেয়া বেদখল হয় সেয়াও প্ৰকল্পৰে মাটি গতিকে তেওঁলোকৰ লগত এতিয়া আলোচনা চলি আছে আৰু তেওঁলোকে ইতিমধ্যে মাটি পচন্দ কৰিছে আচলতে তেওঁলোকৰ মানুহখিনি কাৰোবাৰ বৰপেটাত মাটি আছে কাৰোবাৰ খাৰুপটীয়াত মাটি আছে এনেকুৱা আছে কিছুমানৰ গতিকে সেইখিনি মানুহতো কিছু সংখ্যক গৈছে কিছু সংখ্যকক বাহিৰৰ পৰা তেওঁলোকক প্ৰেছাৰো দিছে নাযাবি আৰু এতিয়া তেওঁলোক এটা বুজাবুজিত আহিছে আমাৰ ডিম্ব চাপৰি বুলি জেগা এটা দলগাঁও সমষ্টিৰ সেই জেগাটো খালী মাটি আছে যথেষ্টখিনি বা কিছু একাংশ লোকে হয়তো শ বিঘা মাটি দখল কৰি আছে গতিকে সেই মাটিখিনি চৰকাৰে দিয়াৰ কাৰণে তেওঁলোকক দেখাওঁতে তেওঁলোকে পচন্দ কৰিছে আৰু তেওঁলোক হয়তো ইয়াৰ পৰা সেই মাটিসমূহলৈ যাবগৈ আৰু চৰকাৰে হয়তো তেওঁলোকক আমাৰ সংস্থাপন কৰাৰ ব্যৱস্থা কৰিব গতিকে এইটো মুক্ত কৰাৰ ক্ষেত্ৰত যিখিনি প্ৰশাসনে ব্যৱস্থা লৈছে মইতো আশা কৰিছোঁ যে 1 মাহমানৰ ভিতৰত সেই মানুহখিনিও ইয়াৰ পৰা আঁতৰি যাব এই প্ৰকল্পৰ মাটিখিনি মুক্ত হ'বৰ প্ৰকল্পই আমি ইয়াত কৃষি কৰ্মকে ধৰি বা যিখিনি গৰু ছাগলী হাঁহ কুকুৰা পোহা বা মুৰা বাফেলো অনাৰো পৰিকল্পনা আমাৰ আছে সেইখিনি ক্ষেত্ৰত আমি কাম কাজ কৰিব পাৰিম গৰুখুটি যি বহুমুখী প্ৰকল্প সেই প্ৰকল্প পৰিদৰ্শনৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসকলক নিৰ্দেশ দিছিল যে প্ৰতিজন মন্ত্ৰীয়ে যাতে প্ৰকল্পটোলৈ যায় আৰু তাত তেওঁলোকৰ সংশ্লিষ্ট বিভাগসমূহৰ কি কাম কৰিব পাৰি কি উন্নয়নমূলক কাম কৰিব পাৰি সেয়া নিৰ্দেশ দিছিল আৰু সেই নিৰ্দেশ মৰ্মে আজি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া ইয়ালৈ আহিছে মন্ত্ৰী ডাঙৰীয়া আপুনি প্ৰকল্পটোলৈ আহিছে আপোনাৰ বিভাগৰ ইয়াত এই প্ৰকল্পত কি কৰণীয় আছে জলসম্পদ বিভাগৰ ইয়াতে যথেষ্ট কৰিবলগীয়া কাম আছে যিহেতু এই প্ৰকল্পটো ব্ৰহ্মপুত্ৰৰ ওচৰতেই বানপানীয়ে যদি বহুত বেছিকৈ ক্ষতি কৰে তেতিয়াতো আমাৰ প্ৰকল্পটো নষ্ট হ'ব কিন্তু আমি যিখিনি আলোচনা কৰি আছোঁ পদ্ম হাজৰিকা ডাঙৰীয়াই ইয়াতে 3 মাহ ধৰি বাহৰ পাতি আছে আমাৰ পৰমা ৰাজবংশী ডাঙৰীয়া আছে সিটোপাৰৰ প্ৰাক্তন বিধায়ক আমি য'ত আছোঁ জাষ্ট সিটোপাৰে
আমাৰ মঙলদৈ হয়, গুৰুজ্যোতি দাসো আছে, DC মহোদয় আছে, ইয়াৰ স্থানীয় ৰাইজো আছে। তেখেতলোকে কৈছে যে আমি দুটা পৰ্যায়ত যদি কাম কৰোঁ, আমি ইয়াতে এটা চেনেল যদি কাটোঁ 5 কিলোমিটাৰ আৰু তাৰ চাইমল্টেনিয়াছলি এটা পিছফালে মানে পেৰেলেলি এটা যদি মথাউৰি কৰি দিওঁ, এই অঞ্চলটোৰ 50%, 60-70% পানী কমি যাব। তাৰ লগে লগে আমি যিটো জেগাত আছোঁ ইয়াতে এখন আমি যদি এই যিফালেৰে ব্ৰহ্মপুত্ৰৰ পৰা পানী সোমাই, আপোনালোকে দেখালে গম পাব, এইফালেৰে ব্ৰহ্মপুত্ৰৰ পৰা পানী সোমাই ইয়াতে যদি আমি ব্লক কৰি দিওঁ, ব্লক কৰি দিলে ইয়াতে আমাৰ এখন বিল হৈ যাব, নেচাৰেল বিল হৈ যাব। গতিকে ইয়াতে 5 কিলোমিটাৰ দীঘল এখন বিল হ'ব আৰু ভৱিষ্যতে কেতিয়াবা 2 ফুট হয়তো খান্দি দিব লগা হ'ব। ইয়াত অন্তত বেলেগ নকৰিলেও মাছৰ খুব ডাঙৰ ইয়াতে উৎপাদন আৰম্ভ হ'ব, মই যিখিনি ইয়াতে বুজিছোঁ। আজি দ্বিতীয়বাৰ আহিছোঁ, আজি অলপ আৰু দূৰলৈকে আহিলোঁ, আগৰ দিনা অলপ ওচৰৰ পৰা গুচি গৈছিলোঁ। ইতিমধ্যে মই এটা বস্তু দেখিছোঁ, মোৰ অত্যন্ত মনটো ভাল লাগিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজা ইনিচিয়েটিভত পদ্ম দাগ দি এই কামখিনি কৰালে, পৰমা দাগ দি মৃণাল শইকীয়া, দিলীপ শইকীয়া ডাঙৰীয়াক দি এই কামখিনি কৰাইছে। তেখেতলোকৰ কষ্টৰ ফলতেই আজি মই এনেকুৱা এটা পৰিৱেশ দেখিছোঁ যে অসমীয়াৰ হাতত থকা হয়তো অসমৰ সৰ্ববৃহৎ এটা প্ৰকল্প। ইয়াতে অতি কমেও এই মুহূৰ্তত চাগে 20,000 বিঘামান মাটি এই প্ৰকল্পটোৰ অধীনত আহিছে আৰু মই হাজাৰ বিঘা মাটিত সৰিয়হ দেখিছোঁ আৰু মই ইয়াতে মৌৰ চাক দেখিছোঁ, ইয়াতে গৰু দেখিবলৈকে মই সক্ষম হৈছোঁ, গাহৰি দেখিছোঁ। মই আকৌ কৈছোঁ, অসমীয়াৰ হাতত, অসমত এই মুহূৰ্তত সকলোতকৈ থকা ডাঙৰ সম্পত্তিটো হৈছে গৰুসুঁতি, মই ভাবোঁ। হয়, পদ্ম হাজৰিকা ডাঙৰীয়াৰ লগত মই যেতিয়া কথা পাতিছিলোঁ তেতিয়া তেওঁ কৈছে যে 100% আমাৰ থলুৱা যুৱক যুৱতী নিয়োগ কৰা হৈছে, আনকি যিটো ৱেল্ডিং কৰা ল'ৰাটো বা ছেট বনোৱা ল'ৰাটো সেইটো আমাৰ থলুৱা অসমীয়া ল'ৰা, যিসমূহ ব্যৱসায় বা কৰ্ম আমাৰ হাতৰ পৰা ওলাই যোৱা বুলি আমাৰ ইমান দিনে আক্ষেপ হৈছিল। এই প্ৰকল্পটোক লৈ আপুনি আপোনাৰ দৃষ্টিকোণৰ পৰা এজন মন্ত্ৰী হিচাপে নহয়, এজন সচেতন যুৱক হিচাপে আৰু কি সম্ভাৱনা দেখিব? মোৰ এটা কথা, মই ভাৰতীয় হয়, মই ভাৰতীয় অসমীয়া, গতিকে মোৰ উগ্ৰ জাতীয়তাবাদ মোৰ দেহত নাই। তথাপিতো কওঁ, কেতিয়াবা মোৰ দুখ লাগে যেতিয়া আমাৰ চাহ বাগানবিলাকৰ মালিক কোন সুধোঁ, তেওঁলোক অসমৰ হিন্দীভাষী হ'লেও বেলেগ কথা, মেক্সিমামে 70% বাহিৰৰ, তেতিয়া মনটো অলপ দুখ লাগে। মই আকৌ কৈছোঁ, মই ভাৰতীয়, কিন্তু মই সম্পূৰ্ণ ভাৰতীয়, কিন্তু যদি অসমৰ মানুহ এজনৰ থাকিলে হয় আৰু অলপ ভাল লাগিলে হয়। গতিকে আমি যদি ক'ৰবাত চাব যাওঁ, এখন ফাৰ্ম চাব যাওঁ, সৰু ডাঙৰ অসমীয়া ল'ৰাই কৰিছে। মই কন্যাকাসনৰ পাছত পদ্মদাৰ সন্মুখত আছে, তথাপিতো কৈছোঁ, কন্যাকাৰ পাছত চাগে অসমীয়াৰ হাতত থকা এইখন সকলোতকৈ ডাঙৰ ফাৰ্ম বা প্ৰকল্প। ইয়াৰ পৰা ৰাইজে, অসমৰ যুৱকসকলে অলপ নিশ্চয়কৈ মই ভাবোঁ যে ইয়াৰ নিদৰ্শন ল'ব আৰু আমি আমাৰ যি স্বাৱলম্বিতা, মানে আমি কি কৰোঁ, আমি 70% খোৱা সামগ্ৰী অন্তত, বাকীবিলাক মই বাদেই দিলোঁ, বাকীবিলাক মই ঔষধৰ পৰা, গাড়ীৰ পৰা, আমাৰ যন্ত্ৰ পাতি, এইবিলাক চব বাদ দিলোঁ, কাপোৰ কানি চব বাদ দিলোঁ। 70% খোৱা বস্তু বাহিৰৰ পৰা আহে। অসমৰ 70 লাখ পৰিয়ালে যদি 70% খোৱাৰ নামত 70%ৰ যি খৰচ হয় সেইখিনি বাহিৰলৈ পঠাই অসম ক'ত ধনী হ'ব? গতিকে অসম যে অলপ অৰ্থনৈতিকভাৱে অনগ্ৰসৰ হৈছোঁ, ই এটা অন্যতম কাৰণ বুলি মই উপলব্ধি কৰোঁ। গতিকে এনেকুৱা প্ৰকল্পই আমি হয়তো অসমীয়া যুৱকসকলক কাম কৰাৰ প্ৰতি আকৰ্ষিত কৰিব পাৰিম আৰু নিশ্চয়কৈ আকৰ্ষিত হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবে অদূৰ ভৱিষ্যতে যে অসমৰ 126টা সমষ্টিত এনেকুৱা একোটা 126টা প্ৰকল্প হওক, য'ত অন্তত আমি খোৱা বস্তুখিনি উৎপাদন কৰিব পাৰোঁ, নিজক লগা সামগ্ৰীখিনি, নিজৰ খোৱা সামগ্ৰীখিনি। আমি গাহৰি বাহিৰৰ পৰা আনিব লাগে, মাছ বাহিৰৰ পৰা আনিব লাগে, আমি পাণখিনি বাহিৰৰ পৰা আনিব লাগে, মানে চাহপাতৰ বাহিৰে আমি চব বাহিৰৰ পৰা আনিব লাগে। কিন্তু চাহপাতটো মই ভাবোঁ যে মই হাজৰিকা, আমাৰ ৰাজবংশী, দাস, বৰুৱা, শৰ্মা, কলিতা কিমানৰ আছে মোৰ সন্দেহ, মানে সন্দেহ নহয়, সকলোৱে জানোৱেই আৰু। গতিকে অসমীয়া ল'ৰাই কিবা কৰক, ইয়াৰ পৰা নিদৰ্শন হওক, মই সকলোকে আহ্বান জনাওঁ। এয়া গৰুখুটি প্ৰকল্পৰ গোশালা আৰু ইয়াত এই গিৰ গাইসমূহ শেহতীয়াকৈ গুজৰাটৰ পৰা অনা হৈছে। গুজৰাটৰ এয়া দেশী গাই আৰু এই দেশী গাই যিটো নতুন কনচেপ্ট অধ্যক্ষ পদ্ম হাজৰিকাৰ নেতৃত্বত এই গৰুখুটি প্ৰকল্পলৈ অনা হৈছে,
মোৰ সৈতে আছে এই প্ৰকল্পটোৰ এই গোশালাৰ দায়িত্বত থকা ডাক্তৰ যোগব্ৰত নাথ, তেখেত পশু চিকিৎসক। মই আপোনাৰ পৰা টেকনিকেল কথা কেইটামান জানিব বিচাৰিম, কাৰণ বাকী কথাখিনি ইতিমধ্যেই অধ্যক্ষ ডাঙৰীয়াই কৈছে আপোনালোকৰ। এই যিটো গিৰ গাই আৰু আমাৰ দেশী গাই, আমাৰ যিটো থলুৱা সঁচ, তাৰ মাজত পাৰ্থক্যটো মই প্ৰথমতে জানিব বিচাৰিম। আৰু গুজৰাটৰ যিটো পৰিৱেশ, তাৰ যিটো জলবায়ু, তাত গিৰ যিটো গাই সেইটো তাত ছাকচেছ হৈছে তেওঁলোকৰ নিজা সঁচ হিচাপে। আমাৰ ইয়াত সেইটো কিমান ভাইবল হ'ব? তেওঁলোকক এই গিৰ গাইৰ যিটো প্ৰজেক্ট, সেইটো অসমৰ জলবায়ুৰ ক্ষেত্ৰত কিবা তফাত আহিব নেকি? খুব সুন্দৰ প্ৰশ্ন। এই প্ৰশ্নটো আগতে বহুতেও কৰিছে। পোনপ্ৰথম এইটো ক'বলৈ, আমাৰ দেশী গাই বুলি কওঁতে আচলতে এইকেইটাও দেশী গাই। যদি আমি ভাৰতীয় হিচাপে কওঁ যে এইকেইটা আচলতে আমাৰ ভাৰতৰ থলুৱা গাই। আৰু আমি যিটো দেশী গাই, আপুনি যিটো ক'লে, আপুনি বুজাব খুজিছে যে অসমত যিখিনি গৰু আমি পাওঁ, হয়, অসমৰ দেশী গাই আৰু ইয়াৰ দেশী গাইৰ গাখীৰৰ পাৰ্থক্য নাই। ইয়াত গাখীৰৰ কোৱান্টিটিটোত পাৰ্থক্য আছে। এই দেশী গাইৰ, এই যিটো গিৰ গাই, আমাৰ ভাৰতীয় গাই, আৰু আমাৰ অসমৰ যিটো দেশী গাই, ইয়াৰ যিটো গাখীৰ, তাৰ কোৱালিটিটোক A2 মিল্ক বুলি কয়। যিটো মিল্ক বিভিন্ন ধৰণৰ বেমাৰৰ প্ৰতিষেধকৰ কাৰণে কাম কৰিব পাৰে। গতিকে গাখীৰৰ গুণগত মানদণ্ড একে। কিন্তু ইয়াৰ যিটো ছাইজ, আজি গিৰ গাইৰ যিটো ছাইজ আৰু যিটো গাখীৰ উৎপাদন কৰিব পৰা ক্ষমতা, আমাৰ অসমীয়া গাইৰ, যিটো আমি অসমীয়া থলুৱা গাই বুলি কওঁ, তাই গাখীৰৰ কোৱান্টিটিটো কম। এইটো হ'ল পাৰ্থক্য। তাৰপিছত আপোনাৰ দ্বিতীয় প্ৰশ্ন হ'ল জলবায়ু। গুজৰাটৰ যি জলবায়ু আৰু আমাৰ এই জলবায়ু কমপ্লিটলি ডিফাৰেণ্ট। কিন্তু গিৰ গাইৰ এডাপ্টেবিলিটিটো খুব সাংঘাতিক, ইমান বেছি এডাপ্টেবল। আৰু অসমত ইতিমধ্যে গিৰ গাই যিটো বীজ, যিটো আমি তাক কৃত্ৰিমভাৱে প্ৰজনন কৰাই তাৰ পোৱালি আমি উলিয়াইছোঁ, সেই পোৱালিবিলাক খুব সুন্দৰকৈ ইয়াত ছাৰ্ভাইভ কৰিছে। গতিকে ইয়াত বিশেষজ্ঞসকলে লগ লাগি যিখিনি কথা চিন্তা কৰিলে, আৰু তাৰ লগতে পদ্ম হাজৰিকাৰ ছাৰৰ যথেষ্ট দক্ষতা আছে, আৰু তেখেতেও বিচাৰ বিবেচনা কৰি যেতিয়া ইয়াতে আনিলে, আমাৰ কাৰণেও গিৰ গাই কিছু পৰিমাণে নতুন, কিন্তু ইহঁতৰ এডাপ্টেবিলিটি, মই প্ৰথম দিনাৰ পৰা ইয়াত আছোঁ, আমাৰ পৰিৱেশৰ লগত খুব সহজতে মিলি যাব সিহঁতি মিলিছে। আৰু আটাইতকৈ ডাঙৰ কথা, অলপ ষ্ট্ৰেছ হৈছে, কিন্তু কোনো এজনী গাই মৰা নাই। ইয়াতে আমি 21টা পোৱালি জন্ম পালে, গাভিনী গাই, এটা পোৱালিও আজিলৈকে মৰা নাই। কিন্তু অকণমানটো ষ্ট্ৰেছ, খাদ্যৰ অলপ পৰিৱৰ্তন অলপ হৈছে, কাৰণ তাত যাতে যিটো গ্ৰাছ, সিহঁতে, আমি ইয়াতে ধানৰ খেৰ দিওঁ, তাতে ধানৰ খেৰ নিদিয়ে, বাজৰা দিয়ে, সেইবিলাক বস্তু পাবলৈ নাই। কিন্তু আমাৰ ইয়াত যিটো কনচেনট্ৰেট ফুড যিটো হয়, সেইটো ফুড সিহঁতে খুব ভালদৰে খাইছে, আৰু এতিয়া দেখিছে খায়েই আছে সিহঁতে, আৰু গ্ৰেজুৱেলি সিহঁতৰ গাখীৰো ইম্প্ৰুভমেণ্ট হোৱাত আমি দেখিছোঁ। গতিকে আমি আশা কৰোঁ যে এই গাইখিনি, আমি খুব আন্তৰিকতাৰে লাগিছোঁ, আমাৰ গোটেই ডক্টৰখিনি, আমাৰ গোটেই ডিষ্ট্ৰিক্ট অফিচাৰ চবে লগ লাগি আমি খুব আন্তৰিকতাৰে কামটো কৰিছোঁ। আৰু ৰাতিপুৱা 6টাৰ পৰা পিছদিনা ৰাতিপুৱা 6টালৈ আমাৰ 24 আৱাৰ্ছ ডিউটি আমি খুব আন্তৰিকতাৰে দিছোঁ। যদিও বহুত ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ কাৰণে ৰেডি হোৱা নাই, আমি কৰি আছোঁ, আৰু আশাবাদী এই যে গৰুকেইটা খুব ভাল হ'ব। আৰু আমাৰ ইয়াতে এডজাষ্ট কৰিছে, আৰু পৰৱৰ্তী সময়ত ইয়াৰ যিবিলাক পোৱালি, সিহঁতেতো 100% ইয়াত এডাপ্টেবল হ'ব, আমি তেনেকৈ আশা কৰিব পাৰোঁ। অসম তথা উত্তৰ পূবত গাহৰি মাংসৰ চাহিদা আটাইতকৈ বেছি। আমাৰ প্ৰতিবেশী, অসমৰ প্ৰতিবেশী ৰাজ্যকেইখনতো বৃহৎ পৰিমাণৰ গাহৰি মাংসৰ প্ৰতিদিনেই প্ৰয়োজন হয়। আৰু আমাৰ যিটো চাহিদা, সেই চাহিদাটো পূৰণ কৰিবলৈ বাহিৰৰ পৰা বৃহৎ পৰিমাণৰ গাহৰি আমদানি কৰিবলগীয়া হয় বহিৰাজ্যৰ পৰা। এই বিষয়টোৰ প্ৰতি দৃষ্টি ৰাখি
এই গৰুখুটি যিটো বহুমুখী প্ৰকল্প সেই প্ৰকল্পত গাহৰি ফাৰ্মৰ ক্ষেত্ৰত গাহৰি পালনৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। মোৰ সৈতে আছে ডক্টৰ নাথ। এই গোটেই পশুপালনৰ যিটো প্ৰজেক্ট সেই প্ৰজেক্টটোৰ সৈতে তেখেত জড়িত, চিকিৎসা সংক্ৰান্তীয় গোটেই ব্যৱস্থাখিনি তেখেতে কৰি আছে। এই গাহৰিৰ যিটো প্ৰকল্প, গাহৰিৰ যিটো ফাৰ্ম, সেই ফাৰ্মক লৈ গৰুখুটিত কি কি পৰিকল্পনা আছে আপোনালোকৰ? হয় হয় আচলতে গোটেই পৰিকল্পনাখিনি মই এতিয়াও ক'ব চাগে নোৱাৰিম, কিন্তু যিখিনি এক্সিষ্টিং আছে আৰু যোৱা 3 দিনমান আগতে ইয়াৰ অধ্যক্ষ পদ্মজৰিকা ছাৰৰ লগত আমি বহিছিলোঁ আৰু তাৰপিছত যিখিনি কথা ক'লে মই আপোনাক সেইখিনি ক'ব পাৰিম। আচলতে গাহৰিৰ ক্ষেত্ৰত আমাৰ দৰং ডিষ্ট্ৰিক্ট যথেষ্ট আগবঢ়া। ইতিমধ্যে আমাৰ ভেটেনেৰী ডিপাৰ্টমেণ্টেও যথেষ্ট ইয়াৰ কাৰণে কাম কৰিছে আৰু গাহৰি পালক যথেষ্ট আছে আমাৰ ইয়াত। আৰু গাহৰিৰ মাংসত আমি অলৰেডি ছেল্ফ ছাফিচিয়েণ্ট আৰু ইয়াৰ পৰা আমাৰ বহুত গাহৰি বাহিৰলৈকে গুচি যায়। ছেল্ফ ছাফিচিয়েণ্ট মিলছ দৰং ডিষ্ট্ৰিক্ট আৰু ইয়াৰ পৰা বহুত গাহৰি ৰপ্তানি হয়। ইয়াৰ পৰা মানে প্ৰতিটো দিনতেই ইয়াৰ পৰা গাহৰি যায়, বাহিৰৰ পৰাও আহি ইয়াতে বেপাৰী লৈ যায়। গতিকে সেই কথাটো লক্ষ্য ৰাখি আগত ৰাখি ইয়াত গাহৰি পালনটো যিহেতু মানে দৰঙৰ মানুহ অভ্যস্ত, সেইকাৰণে গাহৰি পালনৰ ব্যৱস্থাটো ইয়াত লৈছে। যথেষ্ট লাভজনক এটা ব্যৱস্থা আৰু পদ্মহাজৰ ছাৰে খুব দক্ষতাৰে কামটো আগবাঢ়িছে আৰু এতিয়া 70টা গাহৰি আনিছে আৰু 70টা গাহৰিৰ ভিতৰত আমাৰ মতা গাহৰিৰ সংখ্যাটো বেছি আছে আৰু পৰিকল্পনা এনেকুৱা লোৱা হৈছে যে 5+1 অৰ্থাৎ 5জনী মাইকীৰ বিপৰীতে হয়তো এটা মতা থাকিব। অৰ্থাৎ যিমানটা এতিয়া মতা গাহৰি আছে, আমাৰ মতা গাহৰি প্ৰায় 47টা আছে, তাৰ এগেইনষ্টে যদি 5জনীকে যদি মাইকী গাহৰি হয়, সিমানখিনি মাইকী গাহৰিক লৈ পেলাই এখন ফাৰ্ম কৰা হ'ব। আৰু তেখেতে অলপতে কৈছে যে ইয়াত যিটো গৰুৰ যিটো কনষ্ট্ৰাকশ্যন, যিটো ইয়াতে গৌশালাখন আছে, তাৰ সমীপতে প্ৰায় 500 গাহৰিৰ কনষ্ট্ৰাকশ্যনৰ 500 গাহৰি পুহিব পৰাকৈ এটা কনষ্ট্ৰাকশ্যন খুব সোনকালে হ'ব। আৰু আমি আশাবাদী যদি 500 ডাঙৰ গাহৰি হয় তেতিয়াহ'লে সেইটো এটা ব্যাপক এখন ফাৰ্ম হ'ব আৰু ইয়াৰ পোৱালি চাৰিওফালে গুচি যাব। এটা সাংঘাতিক ডাঙৰ এটা ব্যৱসায় হ'ব বুলি আমি বৰ আশাবাদী। আজি দিনটো আমি কটালোঁ গৰুখুটি কৃষি প্ৰকল্পত। এই প্ৰকল্পটোক লৈ আমি সকলোৱে জানো চৰকাৰখনৰ বিভিন্ন ধৰণৰ পৰিকল্পনা আছে আৰু সামগ্ৰিকভাৱে অসমবাসীৰো এই যিটো প্ৰকল্প গৰুখুটি কৃষি প্ৰকল্প, ইয়াৰ ওপৰত দৃষ্টি আছে। আজি দিনটো আমি প্ৰকল্পটোৰ বিভিন্ন স্থানলৈ গৈ দেখিলোঁ বিভিন্ন বৰণ লৈছে গৰুখুটিয়ে। ক'ৰবাত হালধীয়া হৈছে, ক'ৰবাত সেউজীয়া হৈছে, ক'ৰবাত আন ধৰণৰ বৰণ লৈছে। 3 মাহতে এই প্ৰকল্পটোত যথেষ্টখিনি কাম হৈছে, কিন্তু এটা বিশাল প্ৰকল্প, বৃহৎ পৰিমাণৰ ভূমি আগুৰি থকা প্ৰকল্প। স্বাভাৱিকতেই এই প্ৰকল্পটোৱে পূৰ্ণতা পাবলৈ আৰু কিছু সময়ৰ প্ৰয়োজন হ'ব, কিছু ধৈৰ্যৰ প্ৰয়োজন হ'ব। আমি আশা ৰাখিম যিটো চৰকাৰৰ মূল উদ্দেশ্য বা অসমবাসীৰ যিটো মূল কামনা যে এই গৰুখুটি প্ৰকল্পই এটা নিদৰ্শন দাঙি ধৰক, পুনৰ অসমীয়া মানুহৰ মনত, অসমীয়া যুৱক যুৱতীৰ মনত কৃষিৰ প্ৰতি ধাউতি বাঢ়ক আৰু সামগ্ৰিকভাৱে এটা আমাৰ যিটো দৃষ্টিভংগী, সেই দৃষ্টিভংগীৰ পৰিৱৰ্তন হওক। আমিও তাকে কামনা কৰিলোঁ আৰু সামৰিব বিচাৰিছোঁ আজিৰ দৃষ্টিপাত। ধন্যবাদ।